কোনবোৰ টিপছ ঘূৰ খাইছে বাৰু কোনবোৰ টিপছ ঘূৰ খাইছে এই টিপছবোৰ যে ঘূৰ খাইছে এইবোৰ কাটি দিব লাগিব কি হৈছে এইবোৰ এইটো তাত ৩-৪টা কাৰণ থাকে এটা হ'ল এটা ফাংগাছ হয় সি কি কৰে তললৈ ঘূৰ খুৱাই দিয়ে ওপৰত ফাংগাছটো লাগে দ্বিতীয়টো এটা হয় ভাইৰাছ চিলি লিফ কাৰ্ল ভাইৰাছ CLCV সেইটো হয় দ্বিতীয় কিছুমান হয় নিউট্ৰিয়েণ্ট ডেফিচিয়েঞ্চিৰ কাৰণে হয় সেইটো হয় মষ্টলি কেলছিয়াম ডেফিচিয়েঞ্চিৰ কাৰণে হ'ব পাৰে তাৰপিছত ফ'ৰ্থ এটা হয় অভাৰ ৱাটাৰিং আচ্ছা গতিকে যদি CLCV হয় চিলি লিফ কাৰ্ল ভাইৰাছ সেই ভাইৰাছটোৰ কাৰণে আমাৰ একো দৰৱ নাথাকে গতিকে তাৰ কাৰণে আমি কি কৰিব লাগে এটা প্ৰিভেনশ্যন কৰিব লাগে বগা মাখিটো হোৱাইট ফ্লাই এই হোৱাইট ফ্লাইটো দেখি নাপায় ই পাতৰ তলৰ পিনে ইপিনে তলৰ পিনে সোমাই থাকে আৰু সেই হোৱাইট ফ্লাইটো মষ্টলি হেৰিৰ কাৰণে আহে সি ভৰিত ভাইৰাছটো কঢ়িয়াই আনে সেই ভাইৰাছটো ইডাল গছৰ পৰা সিডাল গছলৈ যেতিয়া হোৱাইট ফ্লাইটো যায় তেতিয়া সি লৈ যায় আৰু সেই হোৱাইট ফ্লাইটো এতিয়া মাৰিবৰ কাৰণে সাধাৰণতে কি কৰে মনিটৰিং চিষ্টেম এটা কৰা হয় য়েলো ব্লু আৰু হোৱাইট ষ্টিকি ট্ৰেপ লগোৱা হয় সেই ট্ৰেপটো লগালে তাত হোৱাইট ফ্লাইবিলাকে গৈ পেলাই লাগি ধৰে আৰু তেতিয়া মোবাইলত ফটো মাৰি তাক এনলাৰ্জ কৰি হোৱাইট ফ্লাইটো চাব পাৰি সেইটো বহুতে ভাবে যে সেইটোৰে পোক মাৰিব পাৰি কিন্তু আচলতে পোক মাৰিব নোৱাৰি সেইটো এটা মনিটৰিং চিষ্টেম অলপ সময় অলপ কণ্ট্ৰল হ'ব কিন্তু ইমান নহয় গতিকে তাৰ কাৰণে কিছুমান চিষ্টেমিক ইনচেক্টিচাইড ইউজ কৰিব লাগে চবতছে বেছি ভাল কাম কৰা পাইছোঁ ইমিডাক্ল'প্ৰিড যিটো বায়াৰৰ এডমায়াৰ বুলি কোৱা এটা পোৱা যায় বা ফিপ্ৰনিল আৰু ইমিডাক্ল'প্ৰিড থকা পায় কিছুমান 17.8% SL থাকে তাৰপিছত এচিটামপিৰিড ইউজ কৰিব পাৰি বা আন কিছুমান ধৰণে সাধাৰণতে যদি বেছি হোৱাইট ফ্লাই এটেক হৈছে তেনেহ'লে এটা কণ্টেক্ট ইনচেক্টিচাইড ইউজ কৰিব লাগে আৰু কৰি উঠি তাৰ 5 দিনমান পাছত এটা চিষ্টেমিক ইনচেক্টিচাইড মাৰিব লাগে যেনে ইমিডাক্ল'প্ৰিড এচিটামপিৰিড থায়ামিথক্সাম তেনেকুৱা থকা সি হোৱাইট ফ্লাইখিনি মাৰি পেলাই আৰু তাত যদি চাকিং পেষ্টটো আছে তেনেহ'লে চবতছে ভাল হয় ইমামেক্টিন বেঞ্জয়েট থকা মাৰিব লাগে কিন্তু ইয়াক বহুত বেছি মাৰি দিব নালাগে বহুত বেছি দৰৱ মাৰি দিলে গছডালে লোড ল'ব নোৱাৰে প্লাছ দ্বিতীয় কথাটো হ'ল কি যেতিয়া জলকীয়া চিঙা হয় চিঙাৰ কমচে কম 10 দিন আগত মাৰিব লাগে যাতে জলকীয়াত সেই ইনচেক্টিচাইডটো থাকি নাযায় কাৰণ এইখিনিক নিউৰটক্সিন বুলি কোৱা হয় পৰুৱাৰ নাৰ্ভাছ ছিষ্টেমক এটেক কৰি মাৰে গতিকে সেই নিউৰটক্সিনবিলাক মানুহৰ কাৰণেও বহুত অপকাৰী হয় চ' কণ্টেক্ট এটা মাৰি তাৰপিছত চিষ্টেমিক আনহাতে এই ইনচেক্টিচাইডটো মাৰাৰ পিছত এদিন বা দুদিন পিছত তাক এটা ভিটামিন আৰু মাইক্ৰনিউট্ৰিয়েণ্টৰ স্প্ৰে কৰিব লাগে তেতিয়া গছডালে আকৌ সবল হৈ উঠে কাৰণ ইনচেক্টিচাইড এটা যেনেকৈ আমি দৰৱ এটা খালে আমাৰ গাটো দুৰ্বল হয় ঠিক তেনেকৈ গছডালেও ইনচেক্টিচাইড এটা ল'লে সি তাৰ দুৰ্বল হয় আৰু এটা ভাল হেৰি হৈছে যে ইয়াৰ এই ডালখিনি যোনখিনি যদি কম গছত লাগিছে ধৰকচোন 2 বিঘা খেতি কৰিছে কম গছত লাগিছে তেনেহ'লে এইটো কাটি হাতেৰে ধৰি মোনাত ভৰাই বেলেগত পেলাই দিব লাগে এতিয়া আমাৰ এই প্লান্টছখিনি কি ষ্টেজত আছে এইখিনি জাষ্ট টু সামাৰাইজ আপুনি যিখিনি কথা ক'লে জাষ্ট প্ৰিলিমিনাৰী এটা জাগাত লাগিছে গতিকে আমি প্ৰথম ডালখিনি কাটিম কাটি উঠি আমি চিষ্টেমিক মাৰিম ইনচেক্টিচাইড কি মাৰিম আমি মাৰিম ইমামেক্টিন বেঞ্জয়েট কাৰণ আমাৰ আৰু এডমায়াৰ মানে ইমিডাক্ল'প্ৰিড 17.8% SL ঠিক আছে এতিয়া এই গছজোপাৰ কিমান বয়স হৈছে এই গছজোপাৰ 2.5 মাহ হৈছে 2.5 মাহ এতিয়া 2.5 মাহত প্ৰডাকশ্যন ষ্টাৰ্ট হৈ গ'ল আৰু কিমান দিন প্ৰডাকশ্যন দিব ই আৰু 4 মাহমান প্ৰডাকশ্যন দিব কণ্টিনিউৱাছ মানে আমি এতিয়া 2 বিঘা আমাৰ প্লট আছে ধুনীয়া বৰ ধৰক 4,000 মান প্লেণ্টছ আমাৰ হাতত আছে তো এই 2 বিঘা মানে 4 মাহ এতিয়া কণ্টিনিউৱাছ প্ৰডাকশ্যন দিব এডাল গছে ভালকৈ যত্ন ল'লে 10 কেজিলৈকে জলকীয়া দিব পাৰে আচ্ছা তো এনেই যোন গুগলত মই মাৰোঁতে 3 কেজি দেখাই আছিলে 3 কেজি এভাৰেজ অ'কে বাট এডাল গছে 10 কেজিলৈকে যাব পাৰে বাট এভাৰেজ আউট যদি আমি কৰি দিওঁ 3 কেজি আৰু এভাৰেজ আউট মানে কিমান দিনৰ কাৰণে ছিঙিছে ই লং টাইম প্লান্ট 6 মাহ 7 মাহলৈকে হেৰি কৰিব পাৰি গতিকে লং টাইম ৰাখিলে ই প্ৰডাকশ্যন ডেফিনেটলি বাঢ়ি যায় ঠিক আছে আৰু